সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকলে দেওবাৰৰ বুলনিত শুনি আছে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠ। আজি শুনাবলৈ লৈছোঁ ছট-পঞ্চাছত খণ্ড। তথাপি তাই মুক্ত। এই মুক্তিৰ বৰ প্ৰয়োজন আছিল। এই মুক্তিবিহনে তাই আঁচনি কৰা কোনো কামতেই অতদিনে পূৰাপূৰি মনক সংযোগ কৰিব পৰা নাছিল। আৰু আজি এই অবাধ মুক্তিৰ বাবেইতো অত কামৰ মাজতো এই অভিযাত্ৰীখনতো এনেকৈ মন প্ৰাণ ঢালি লাগিব পাৰিছে। চন্দ্ৰই মন্ত্ৰীৰ বেতন নামৰ সম্পাদকীয়তো লেখি গ'ল। দুৱাৰ ঠেলি গিৰিজা বৰুৱা সোমাই আহিছিল। চন্দ্ৰই লেখাৰ পৰা মূৰ তুলি তেওঁক দেখি ক'লে, আহা গিৰিজা, কি হ'লনো? বাইদেউ, যোৰহাট মহিলা সমিতিৰ বিশেষ অধিৱেশনৰ প্ৰতিবেদনখন হেমলতা বেজবৰুৱাই পঠাইছে। আপুনি অভিযাত্ৰীত প্ৰকাশ কৰাৰ বাবে এবাৰ চকু ফুৰাই নাচাব জানো? অঁ, যোৰহাটৰ প্ৰতিবেদন প্ৰকাশ কৰিবই লাগিব। মোক যোৰহাট জিলা সমিতিয়ে সঁচাই অভিভূত কৰিছে। সমগ্ৰ অসমতে হেমলতা বেজবৰুৱাহঁতৰ দৰে এই বয়স্কা নাৰীয়ে সৰ্বোচ্চ সংখ্যক শিক্ষা কেন্দ্ৰ খুলি ৰেকৰ্ড স্থাপন কৰিছে। তেওঁলোকে চাৰিওপিনে ঘূৰি পকি ইমানবোৰ সমিতি গঠন কৰাটো বিস্ময়কৰ। অভিযাত্ৰীত তেওঁলোকক উৎসাহ দি লিখিবই লাগিব। পিছে গিৰিজা, গ্ৰুপিঙৰ বিৰুদ্ধে আমাৰ অসম প্ৰাদেশিক মহিলা সমিতিৰ নেতৃত্বত সমগ্ৰ অসমজুৰি মহিলাসকলৰ যি অভূতপূৰ্ব শোভাযাত্ৰা হ'ল, তাৰ ৰিপৰ্ট অসমৰ কাগজ পত্ৰত ভালদৰে ওলাইছে যদিও সকলো ঠাইৰে বিতং বিৱৰণ দি আমাৰ অভিযাত্ৰীটো উলিয়াব লাগিছিল নহয়। তেহে চাৰিওপিনৰ মহিলাসকলে উৎসাহিত হৈ আগলৈও দেশৰ মংগলৰ কামত এনেকৈ ওলাই অহাৰ আৰু বেছি প্ৰেৰণা পাব। গিৰিজা বৰুৱাই ক'লে, বাইদেউ, মই সেই ৰিপৰ্টবোৰ চাৰিওপিনৰ পৰা সহকৰ্মীসকললৈ লিখি যুগুতাই আছোঁ। দুই এখন ফটো যোগাৰ কৰিবলৈও চেষ্টা কৰিছোঁ। চন্দ্ৰপ্ৰভা হাঁহিলে আৰু ক'লে, গিৰিজা, তুমি মোৰ উপযুক্ত সহকৰ্মী। তোমাৰ ওপৰত মই সকলো কথাতে যে নিৰ্ভৰ কৰিব পাৰোঁ, এইটো মোৰ পৰম সৌভাগ্যৰ কথা। পিছত তুমি এতিয়া যোৱা, অইন কামত লাগাগৈ। মই এই সম্পাদকীয়টো লিখি শেষ কৰিব লাগে আৰু দিগদাৰ নকৰিবা। গিৰিজা বৰুৱাই হাঁহি এটা মাৰি ওলাই গ'ল। বাইদেউ খাৰাংখাছ মানুহ, মুখৰ ভদ্ৰতা ৰাখি সাধাৰণতে কথা নকয়। মুখে পেটে এক, খং কৰে, একেবাৰে একাচেকা মানুহ। তথাপি আমি বাইদেউৰ ওপৰত খং নাৰাখোঁ। তেওঁৰ অন্তৰত মৰমৰ ফলগোধাৰা এটা বৈ আছে বুলি আমি আটাই অনুভৱ কৰোঁ। বাইদেউৰ ওপৰত আমি বেছি পৰ খং ৰাখিব নোৱাৰোঁ। (1940) চনত বহা ডিব্ৰুগড় মহিলা সমিতিৰ অধিৱেশনখন চন্দ্ৰই কোনোদিন পাহৰিব নোৱাৰিব। ডিব্ৰুগড়ৰ বিদুষী মহিলা পদ্মকুমাৰী গোহাঁই বৰুৱা, স্বৰ্ণলতা দত্ত, জ্ঞানদা দুৱৰা, প্ৰিয়লতা কাকতি আদিৰ চেষ্টাত এই অধিৱেশনখনো অতি সাফল্যমণ্ডিত হৈছিল। ইয়াত সভা নেতৃত্ব কৰিবলৈ সৰ্বভাৰতীয় নেত্ৰী সুচেতা কৃপালনীক আমন্ত্ৰণ কৰি অনা হৈছিল। অধিৱেশনখনত এখন লেখত ল'বলগীয়া শিল্প প্ৰদৰ্শনীও পতা হৈছিল। আৰু প্ৰথমবাৰৰ বাবে সেই প্ৰদৰ্শনীত নগা, মণিপুৰী, মিচিমি, আৰব আদি পাহাৰী অঞ্চলৰ প্ৰতিবেশীসকলেও যোগ দিছিল। এই সকলো দেখি শুনি সুচেতা কৃপালনী একেবাৰে অভিভূত হৈ গ'ল। তেওঁ নিজৰ সভানেত্ৰীৰ ভাষণত অতিশয় প্ৰশংসা কৰি এইষাৰ কথা কৈ মহিলা সমিতিৰ সদস্যসকলৰ বুকু গৰ্বেৰে উপচাই পেলালে, ভাৰতবৰ্ষত এইখনেই সৰ্ববৃহৎ গণতান্ত্ৰিক মহিলা অনুষ্ঠান, যাৰ সঁচাকৈ তুলনা নাই। চন্দ্ৰই আৱেগত অভিভূত হৈ ওচৰতে বহা গিৰিজা বৰুৱাক আঁকোৱালি ধৰি গাটো জোকাৰি দিছিল আৰু কৈছিল, গিৰিজা, জানানে, কোনোবাই মোক এই কথাটো ক'লে যে সমগ্ৰ অসমতে আমাৰ মহিলা সমিতিৰ যিমান সদস্য আছে, অসম সাহিত্য সভাটো নাই। চন্দ্ৰহঁতৰ ওচৰতে পদ্মকুমাৰী গোহাঁয়ো বহি আছিল। তেওঁ এইবাৰ চন্দ্ৰলৈ চাই হাঁহি মুখেৰে ক'লে, আপুনি সাহিত্য সভাৰ নাম লোৱাত কথা এটা মনত পৰিল। মই আপোনাৰ পিতৃভিতাখন তাহানিতে পঢ়িছিলোঁ, কিন্তু তাৰ পিছত দেখোন আৰু একো কিতাপ পত্ৰ ওলোৱা দেখা নাই। লিখিবৰ বোধহয় সময়ে পোৱা নাই। সেইটো অৱশ্যে অতি স্বাভাৱিক কথাও। সমগ্ৰ অসমৰে মহিলা সমিতিৰ সাংগঠনিক কামত লাগি থাকি আপোনাৰ সাহিত্য চৰ্চালৈনো কেনেকৈ আজৰি ওলায়, নহয় জানো? পদ্মকুমাৰী গোহাঁই বৰুৱাৰ কথাত চন্দ্ৰৰ মুখৰ দীপ্তি যেন হঠাতে নিৰ্বাপিত হৈ গ'ল।
তাই দুখ মনেৰে ক'লে, সময়ৰ অভাৱত আচলতে কোনো কামেই পৰি নাথাকে গোহাঁয়নী। মন কৰিলেই চন। মোৰ হাতে লেখা বহুত গল্প, উপন্যাস, কবিতা, নাটক, শিশু সাহিত্য পৰি আছে। কিন্তু প্ৰকাশকৰ অভাৱত সেইবোৰ ছপা কৰি উলিয়াব পৰা নাই। অসমত লেখক লেখিকাৰ দুৰৱস্থাৰ কথাটো জানেই। পদ্মকুমাৰীয়ে আন্তৰিক সমৰ্থনেৰে কৈ উঠিল, সেই কথা আৰু ক'ব লাগিছেনে? আপোনাৰ দুখ মই বুজি পাওঁ। আপুনি বোধহয় জানে ময়ো সাহিত্য চৰ্চা কৰোঁ। মোৰো এখন উপন্যাস ছপা হৈ ওলাইছে। কিন্তু আমাৰ পাঠকৰ পৰা তেনে কোনো সঁহাৰি নাপাওঁ। গতিকে প্ৰকাশকসকলকে বা কি দোষ দিম কওকচোন? ডিব্ৰুগড় অধিৱেশনখন তাৰ কৰ্মীসকলে সকলো দিশতেই লেখত ল'বলগীয়া কৰি তুলিবলৈ দেহে কেহে খাটিছিল। প্ৰতিনিধিসকল আহিছিল হাজাৰে হাজাৰে। তেওঁলোকৰ খোৱা বোৱা থকা মেলাৰ যি সুবন্দবস্ত অভ্যৰ্থনা সমিতিয়ে কৰিছিল তাকে দেখি চন্দ্ৰপ্ৰভাই তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰিছিল। অধিৱেশনখনৰ শেষৰ দিনা ৰাতি প্ৰতিনিধি আৰু বাহিৰা দুই এজন অতিথিয়ে খাই বৈ উঠাৰ পাছত ডিব্ৰুগড় আৰু গুৱাহাটী মহিলা নেত্ৰীসকলে একেলগে খাবলৈ বহিছিল। পদ্মকুমাৰী গোহাঁয়ে চন্দ্ৰপ্ৰভাৰ ওচৰতে নিজৰ বহাৰ ঠাই বাছি লৈছিল আৰু পাছত বিলনীয়াকৈ চন্দ্ৰৰ পাতত ভাল চাই আৰু এডোখৰ মাছ দিয়াৰ কথা কৈছিল। আমাৰ মহিলা সমিতিৰ এখেতেই জন্মদাত্ৰী, বুজিছা? গতিকে ভালকৈ খুওৱা। উত্তৰত চন্দ্ৰই হাঁহি এটা মাৰি বিলনীয়াক কৈছিল, চেহেৰা চাইহে খাদ্য নহয় জানো? মোৰ হ'ল এই চেহেৰা, কিমান খাম? এখেতকহে বেছিকৈ দিব লাগে। পদ্মকুমাৰীয়ে প্ৰাণ খুলি হাঁহিছিল। অৱশ্যে হয়, মোৰ এই চেহেৰা অনুযায়ীয়ে মই খাব পাৰোঁ। বিশেষকৈ মাছৰ মই পৰম ভক্ত। তথাপি শইকীয়ানী, মোৰ অনুৰোধ ৰাখি আপুনি আৰু এডোখৰ মাছ লওক। ময়ো আৰু এডোখৰ লওঁ। চন্দ্ৰই পৰম আনন্দত গোহাঁইনীৰ লগত নানা কথা পাতি ভাত খাবলৈ ধৰিলে। এবাৰ চন্দ্ৰই ক'লে, আপোনাৰ লগত মই মোৰ কিতাপৰ আৰু আপুনি আপোনাৰ কিতাপৰ ছপা নোহোৱাৰ কথা লৈ আলোচনা কৰি দুয়োটো দুখ কৰিছিলোঁ নহয় জানো? তাৰপিছত ৰাতি শুই শুই মই বহুত কথা ভাবিলোঁ আচলতে কোনটো কাম ডাঙৰ, কিতাপ লিখি প্ৰকাশ কৰাটো নে সমাজ সেৱা কৰাটো? কোনটোৰ পৰা ৰাইজৰ বেছি উপকাৰ হয়? আজি আমি মহিলা সমিতিৰ যোগেদি অত বছৰ ধৰিতো কিছু কাম কৰি আহিছোঁ। স্বাধীনতাৰ আন্দোলনৰ সময়তো আমি নানা কাৰ্যসূচীত যোগদান দি দেশৰ বাবে অলপ বছৰত কিবাটো কৰিছোঁ। তাৰপিছত আমি নানা গঠনমূলক কাম কাজো কৰিছোঁ। অস্পৃশ্যতা নিবাৰণ আন্দোলন, নিৰক্ষৰতা দূৰীকৰণ আন্দোলন, সমাজৰ দুৰ্ভগীয়া তথাকথিত পতিতাসকলৰ সংস্থাপনৰ ব্যৱস্থা আদি কৰি কিছু কাম আমাৰ মহিলা সমিতিয়ে গোটেই অসম জুৰি কৰি আছে। এতিয়া গাঁৱে ভূঞে আমি প্ৰসূতি আৰু শিশু মংগলৰ কেন্দ্ৰবোৰ খুলিছোঁ। অৱশ্যে আমাৰ কৰিবলৈ আৰু বহুত কামেই বাকী আছে, কিন্তু তথাপিও কিছুতো কৰিছোঁ। কিন্তু মই যদি এই কামবোৰত নালাগি কেৱল সাহিত্য চৰ্চাকে কৰি থাকিলোহেঁতেন বা মোৰ আৰু কেইখনমান কিতাপ প্ৰকাশ পালেহেঁতেন, তেন্তে তাৰ দ্বাৰানো কাৰ কি উপকাৰ হ'লহেঁতেন? মোৰ সেই লেখাই কোনো শিশু বা মহিলাৰ যিকোনো প্ৰকাৰৰ দুখৰ এটোপাল চকুলো মচি পেলাব পাৰিলেহেঁতেন নে? অৱশ্যে মোৰ ব্যক্তিগত লাভ হ'লহেঁতেন, নাম যশ হ'লহেঁতেন। পদ্মকুমাৰীয়ে চন্দ্ৰৰ কথাত বাধা দি কৈছিল, সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ কাম একে বস্তু নহয় শইকীয়ানী। আপুনি অৱশ্যে এইটো কৈছে যে সমাজৰ সেৱাৰে মানুহৰ বেছি উপকাৰ কৰিব পাৰি। কিন্তু সাহিত্যই সমাজ এখনক সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত যে আগবঢ়াই নিয়ে, সেই কথাটো অস্বীকাৰ কৰিব পাৰিব জানো? গতিকে সাহিত্যিকৰ বৰঙনিও ওলাই কৰিব পৰা বিধৰ নহয়। সাহিত্য হ'ল সকলো সমাজৰে সভ্যতা সংস্কৃতিৰ লাই খুঁটা। তদুপৰি মহৎ সাহিত্যই সমাজৰ পৰিৱৰ্তন সাধন কৰাৰো পৃথিৱীত নজিৰ আছে। চন্দ্ৰই হুমুনিয়া হাতে পেলাই ক'লে, আপুনি অৱশ্যে যুক্তিপূৰ্ণ কথাকে কৈছে। পিছে মোৰ জীৱনকালত মই আৰু কিবা কিতাপ প্ৰকাশ কৰিব পাৰিম বুলি আশা নকৰোঁ। এতিয়া মই অভিযাত্ৰীখনৰ কামতে লাগি আছোঁ। সেইখনকে জীয়াই ৰাখিব পাৰিলে হয়। আপুনি কিন্তু আপোনাৰ প্ৰবন্ধটো ঠিক সময়ত পঠিয়াবলৈ হেলা নকৰিব দেই গোহাঁয়নী। অসম প্ৰাদেশিক মহিলা সমিতিৰ নতুন সদস্যা ঊষা দাসে যেন কিবা ৰোমাঞ্চকৰ কাহিনীহে শুনিছে। তেনেকৈ সমিতিৰ যুটীয়া সম্পাদিকা
ইন্দুপ্ৰভা বৰুৱাৰ কথাবোৰ বিস্ময় বিস্ফাৰিত চকুৰে শুনি আছিল। 1950 চনত তেজপুৰৰ আধুনিক জীয়ৰী উষাই ধৰণীধৰ দাসৰ লগত বিয়া হোৱাৰ মাত্ৰ 7 দিন পাছতে আহি অসম প্ৰাদেশিক মহিলা সমিতিৰ গুৱাহাটীৰ কাৰ্যালয়ত যোগ দিছিলহি। উষাৰ বহুত দিনৰ পৰাই ইচ্ছা আছিল যে এবাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ ভীমকৰ্মা মানুহজনীক লগ পাই তেওঁৰ লগত একেলগে কাম কৰে। তদুপৰি প্ৰায় প্ৰবাদত পৰিণত হোৱা তেওঁৰ কাহিনীবোৰ শুনি লগ পোৱাৰ খুব আগ্ৰহ হৈছিল। বিয়াৰ 7 দিন পাছতেই উষাৰ সেই আশা ফলৱতী হৈছিল বাবে উষাৰ মনত অপাৰ আনন্দ জাগিছিল। মহিলা সমিতিৰ কাৰ্যালয়ত তেওঁক যেতিয়া এগৰাকী সদস্যাই চন্দ্ৰপ্ৰভাৰ লগত চিনাকি কৰি দিছিল, তেতিয়া উষাই চন্দ্ৰৰ ভৰিত ধৰি সেৱা এটা কৰিছিল আৰু চন্দ্ৰয়ো তেওঁক সাৱটি ধৰি কৈছিল, তুমি ধৰণী দাসৰ কইনা। তেওঁ মোৰ পৰম বন্ধু। আজিৰ পৰা তুমিও তেন্তে মোৰ এজন আপোনজন হৈ পৰিলা। উষাই আবেগেৰে ক'লে, বাইদেউ, আপুনি মোক নিজৰ ভনীৰ দৰে ভাবিব। দুখৰ মাজতো চন্দ্ৰৰ অট্টহাস্য কৰিবৰ মন গ'ল। ভগৱানজন বোধহয় বৰ ৰসিক পুৰুষ। সেয়ে তেওঁ ৰজনীক আঁতৰাই নি এতিয়া উষাক আনি দি তেওঁৰ লগত এক ধৰণৰ ধেমালিৰ খেল খেলিছে। লগতে ৰজনীৰ অৱসানৰ পিছত উষাৰ উদয়েৰে প্ৰকৃতিৰো নিয়ম ৰক্ষা কৰিলে। ইন্দুপ্ৰভাই মহিলা সমিতিৰ অফিচত গোট খোৱা সদস্যসকলক ভূমিকম্পত বিধ্বস্ত অঞ্চললৈ সাহায্য দিবলৈ যোৱাৰ সময়ত হোৱা অভিজ্ঞতাৰ বিষয়ে কৈ আছিল আৰু আন সকলোৱে লগতে নতুন সদস্যা উষা দাসেও একাগ্ৰ মনে সেই বৰ্ণনাবোৰ শুনি আছিল। ইন্দুপ্ৰভা বৰুৱা সুন্দৰভাৱে বৰ্ণনা দিয়াত সিদ্ধহস্ত বাবে ভূমিকম্প বিধ্বস্ত অঞ্চলৰ ৰাইজৰ অপৰিসীম দুখ কষ্টৰ কথাও হৃদয়গ্ৰাহী ভাষাত ক'ব পাৰিছিল। ইন্দুপ্ৰভাই কৈ গৈছিল, আপোনালোক সকলোৱে নিশ্চয় জানে যে আমাৰ সভানেত্ৰী মঞ্জুলা দেৱীৰ আবেদনক্ৰমে ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে আমাক ভূমিকম্প বিধ্বস্ত অঞ্চলত সাহায্য দিবলৈ এককালীন অনুদান 8,000 টকা দিছিল। নতুন সদস্যা উষা দাসে কিন্তু নাজানিছিল। আৰু আমি দুয়োগৰাকী সম্পাদিকা, মই আৰু শইকীয়ানী বাইদেউ, সহসভানেত্ৰী পি ৰচুল, অঞ্জুমান আৰা বেগম আৰু ললিতা ফুকন প্ৰথমতে ডিব্ৰুগড়লৈ যাওঁ। তাৰ পিছত তাৰ স্থানীয় মহিলা সমিতি আৰু তিনিচুকীয়া মহিলা সমিতিৰ সহযোগত জীপ গাড়ী লৈ বিধ্বস্ত অঞ্চলবোৰত ঘূৰি ফুৰোঁ। সেইবোৰ যে কি ঠাই, আপোনালোক নোযোৱাবোৰে কল্পনাই কৰিব নোৱাৰিব। লখিমপুৰ জিলাৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল বাবে আমি প্ৰথমতে তালৈকে গৈছিলোঁ। লখিমপুৰ জিলা আগৰে পৰা অগম্য বাবে তাৰ নাম কলীয়াপানী আছিলেই। এতিয়া ভূমিকম্পই সেই অঞ্চল উলট পালট কৰি বিধ্বস্ত কৰি আৰু অগম্য কৰি তুলিছিল। আমি বহু দূৰৈ জীপ থৈ খোজকাঢ়ি ঘূৰি ফুৰিব লগা হৈছিল। ঘূৰি ঘূৰি কত হৃদয় বিদাৰক দৃশ্য দেখিলোঁ, কত নিষ্ঠুৰ নিকৰুণ কাহিনী শুনিলোঁ, যাৰ বৰ্ণনা কোনো বাতৰি কাকত, কিতাপ আৰু চিনেমা থিয়েটাৰেও কোনোদিন সম্পূৰ্ণৰূপে দিব নোৱাৰিব। কিছুমান গাঁও আৰু গাঁওবাসীৰ চিন-চাবেই নোহোৱা হৈ গৈছিল। সোৱণশিৰি নদীৰ প্ৰবল বান চৌদিশে বিয়পি পৰিছিল। মানুহ, গৰু, পশু, ঘৰ দুৱাৰ কত যে উটি ভাহি গৈছিল তাৰ জোখ লেখ নাই। আকৌ ক'ৰবাত ক'ৰবাত দ ঠাই বাম হ'ল, বাম ঠাই দ হ'ল। নৈৰ গতি সলনি হ'ল। আমি ঘূৰি ফুৰা সময়ত কেতিয়াবা মাজে মাজে পাহাৰৰ মাটি সৰি পৰা শুনিছিলোঁ আৰু নৈৰ কি গৰ্জন! মাজে মাজে ভয়ত একেবাৰে পেঁপুৱা লাগিছিলোঁ। কি যে অগম্য ঠাইৰ মাজে মাজে ঘূৰি আমি সাহায্য বিতৰণ কৰা নাছিলোঁ। কোনো ঠাইত নৈৰ ভগা দলঙেদি খুপি খুপি খোজ কাঢ়োঁ, কোনো ঠাইত আলিবাট ফাট মেলি ওলোৱা পানীৰ মাজেৰে খোজ কাঢ়োঁ, কোনো ঠাইত সাঁকুৰিটি পাৰ হ'ব লাগে। কাঠ আৰু বাঁহেৰে সজা দীঘলীয়া সাঁকো। বহুত তলেৰে নৈয়ে গৰ্জন কৰি গৈ আছে। তললৈ চালেই মূৰ আচন্দ্ৰাই কৰে। আমিতো কেৱল লখিমপুৰে নহয়, শদিয়া, চৈখোৱাঘাট আদিলৈও গৈছিলোঁ। লখিমপুৰৰ দৰেই সেই অঞ্চলবোৰো ভূমিকম্পত বিধ্বস্ত হৈ পৰিছিল। আমাক কিন্তু এই সাহায্যদান কামত জিলা আৰু প্ৰাথমিক মহিলা সমিতিবোৰেও খুব সাহায্য কৰিছিল।
অফিচৰ টেবুলত অভিযাত্ৰীৰ বাবে কিবা লেখি থকা চন্দ্ৰপ্ৰভাই বহু সময় একেৰাহে ইন্দুপ্ৰভাৰ মাতকে শুনি থাকি অৱশেষত বহাৰ পৰা উঠি আহি কিছু সময় তেওঁৰ কথা শুনি থাকি কৈছিল, ইন্দু, ভৱিষ্যতে তোমাৰ এই অভিজ্ঞতাবোৰৰ স্মৃতি ৰোমন্থন কৰি কিতাপ এখনকে লিখি উলিয়াব পাৰিবা। এতিয়া পিছে মেলখন সামৰা। আমাৰ যোৰহাটৰ বাৰ্ষিক অধিৱেশনখন ওচৰ চাপি আহিলেই। মই অকলে নোৱাৰোঁ। মোৰ আন বহুত কাম আছে। তুমি যোৰহাটৰ সম্পাদিকালৈ এখন চিঠি লিখিবা আৰু বছৰটোৰ প্ৰাদেশিক মহিলা সমিতিৰ কাম কাজৰ খতিয়ান এখন যুগুতাই উলিয়াব লাগে। চন্দ্ৰৰ কথাত ইন্দু লগে লগেই বহাৰ পৰা উঠিল। আন আন সদস্যসকলো উঠিল। তেওঁলোকৰ মনোভাৱ এনে হ'ল যেন তেওঁলোকে অবাবতে মেল মাৰি সময় নষ্ট কৰি আছে আৰু সেই কথা চন্দ্ৰপ্ৰভাই তেওঁলোকক পোনে পোনে নকৈ ইন্দুপ্ৰভাৰ যোগেদিয়েই বুজাই দি সকলোকে লাজত পেলালে। ইয়াকেই বোধহয় নেতৃত্বৰ গুণ বুলি কোৱা হয়। নতুন সদস্যা উষাই মনে মনে ভাবিলে। তাৰ পাছত পুৰণি সদস্যা উষাই চন্দ্ৰৰ নেতৃত্বৰ আন গুণবোৰো লাহে লাহে আৱিষ্কাৰ কৰিবলৈ ধৰিলে। চন্দ্ৰৰ লগত মহিলা সমিতিৰ নানা কামত নানা ঠাইত ঘূৰি ফুৰা উষাৰ বিশেষকৈ এটা দিনৰ ঘটনাৰ কথা প্ৰায়ে মনত পৰিছিল। সেইবাৰ চন্দ্ৰই উষা আৰু মিছ পি ৰচুলৰ লগত লখিমপুৰলৈ মহিলা সমিতিৰ সংগঠনৰ কামত গৈছিল। মাজুলী হৈ লখিমপুৰলৈ যোৱা একমাত্ৰ যাতায়াতৰ পথটোৰেই সিহঁতো গৈছিল। যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট, তাৰ পৰা বাছেৰে লখিমপুৰ। লখিমপুৰ পোৱাৰ আগতে দুখন ডাঙৰ নদী মেচিন নাৱেৰে পাৰ হ'ব লাগে, খাবলো আৰু সোৱণশিৰি। লখিমপুৰ পোৱাৰ আগে আগে সোৱণশিৰি পোৱা যায়। সেইখন নদী পাওঁতেই ৬টামান বাজিল। চহৰীয়া ছোৱালী উষাৰ সোৱণশিৰি পাৰত সেই সন্ধিয়াৰ অন্ধকাৰত থিয় দি গাটো চমচমাই উঠিছিল। কি বিশাল ভয়ংকৰ নদী! অন্ধকাৰৰ আচ্ছাদনে তাক যেন আৰু ভয়ংকৰ আৰু লগতে অদ্ভুত ৰহস্যময় কৰি তুলিছিল। আকৌ সেই সৰ্পিল খৰস্ৰোতা নদীৰ দুয়োপাৰৰ বিশাল বিস্তীৰ্ণ জনমানৱহীন অন্ধকাৰ প্ৰান্তৰ যে কি বন্য, কি নিৰ্জন, কি অপাৰ্থিব! উষাৰ গাটো আকৌ এবাৰ চমচমাই উঠিছিল। অথচ সন্ধিয়াৰ এই বন্য প্ৰকৃতিৰ দৃশ্য যে কি ভয়ংকৰভাৱেও অপৰূপ সুন্দৰ। সেইফালে আত্মসমাহিতৰ দৰে কিছুপৰ চাই থকা উষাৰ চকুৰ পতা দুটা সজল হৈ উঠিছিল। কিন্তু তাৰ কাৰণ কি বুজিব পৰা নাছিল। বুজিব পৰা নাছিল যে প্ৰকৃতিৰ কোনো কোনো সৌন্দৰ্যই মানুহক কেতিয়াবা বিশাল বিশ্বৰ বিৰাটত্বৰ মুখামুখিকৈ থিয় কৰাই দিয়ে আৰু তেতিয়া অনুভূতিপ্ৰৱণ মানুহৰ চকু সেই সৌন্দৰ্যই অকাৰণ আনন্দ আৰু বেদনাত সজল কৰি তুলিব পাৰে। পিছে মিছ ৰচুলৰ আৰ্তনাদত উষাৰ চমক ভাগিছিল আৰু এক ধৰণৰ ভয়েৰে সচকিত হৈ তেওঁ প্ৰায় চন্দ্ৰৰ গাতে গা লগাই থিয় হৈছিলগৈ। কিন্তু পি ৰচুলৰ দৰে উষাৰ ভয়ংকৰ ভয়টো লাগিছিল তেতিয়াহে, যেতিয়া শুনিলে যে সেই ৰাতি সিহঁতে সেই ঠাইতে থাকিব লাগিব। কাৰণ সোৱণশিৰি পাৰ হোৱা শেষ মেচিন নাওখনৰ ইঞ্জিন বেয়া হৈ গৈছে বাবে সিদিনা আৰু নদী পাৰ হ'ব নোৱাৰে। উষাই আৰ্তনাদ কৰি উঠিছিল। তেতিয়া তেওঁৰ মনৰ পৰা প্ৰকৃতিৰ সৌন্দৰ্যৰ আৱেশ মচ খাই গৈছিল। ইমান পৰে শ্ৰোতাসকলে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠৰ ৫০ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে জলি ভট্টাচাৰ্যই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে চন্দ্ৰপ্ৰিয়া, প্ৰণামী বৰা, গিৰিজা বৰুৱা, নিৰুপমা বৰঠাকুৰ আৰু পদ্মা কুমাৰী গোহাঁই বৰুৱা, মেলডী পাটগিৰি। সংগীত মনদীপ আৰু মনমিত মহন্তৰ। জলি ভট্টাচাৰ্যৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা য়াংচেন শ্বেৰপাৰ। উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। শ্ৰোতাসকলক এতিয়া শুনাবলৈ লৈছো মমতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত।
শ্ৰোতাসকলে আধুনিক গীত শুনিছে মমতা বৰঠাকুৰৰ কণ্ঠত। নাপালোতো কাকলক জীৱন পথত মোৰ কোনো নাই বুকুৰ আপোন মিলাই প্ৰেমৰ সপোন মিলাই প্ৰেমৰ সপোন মিলা সপোনতা মিছা মোৰ ৰূপৰ পোহাৰ মিছা ব্যাকুলতা মৰিচিকা মোৰ প্ৰেম নুবুজে কোনেও ব্যথা বিচাৰি মৰম মাথো পাওঁ অৱহেলা সপোন নহ'ল শেষ মোৰ বনলতা বনলতা। মমতা বৰঠাকুৰৰ কণ্ঠৰ গীতটিৰে আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।